পুৱতি নিশা দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই 40 ফুট দ খাৱৈত সোমাল নৈশ বাছ বাছখনত আছিল 15 জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বহু কেইজন যাত্ৰী দেৰগাঁৱৰ ৰঙামাটিত পুৱতি নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই 40 ফুট দ খাৱৈত সোমাল এখন নৈশ বাছ গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল দুৰ্ঘটনাগ্ৰস্ত ব্ৰহ্মপুত্ৰ নামৰ বাছখন বাছখনত 15 জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত হৈছে বহু কেইজন যাত্ৰী আহত যাত্ৰীসকলক চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে ৰঙামাটিত টুলগেটৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ হৈছে A01KC 5227 দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট নিউজ 13